নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ মেথছৰ যিখন কুৱেশ্যনৰ পৰা আছে ক্লাছ 9ৰ আমি হাফইলি এক্সামিনেশ্যন যিটো হৈ গ'ল তেওঁলোকৰ MCQখিনি আমি সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কিছুমানে মেথছ আৰু ছায়েন্সৰ MCQবিলাক সলভ কৰি আমি আপলোড কৰিছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ আপোনালোকক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কাৰণে যে আপোনালোকে আমাক ইমান ধুনীয়াকৈ সুন্দৰভাৱে মৰম আৰু আমাক আশীৰ্বাদ আগবঢ়াইছে আৰু প্ৰত্যেককে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক পৰীক্ষাৰ বাবে আৰু আজি আহকচোন আমি এই কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ আমি MCQখিনি আমি সলভ কৰোঁ আৰু প্ৰথম কুৱেশ্যন ইয়াত দিয়া হৈ আছে কৈছে কি যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় এটা কি আমাক সুধিছে আৰু এটা বস্তু এটা মনত ৰাখিব সদায় যে ৰেচনেল আৰু ইৰেচনেল ৰেচনেল মানে হৈছে পৰিমেয় ইৰেচনেল মানে হৈছে অপৰিমেয় যদি মই চাওক ৰেচনেল প্লাছ মাইনাছ ইৰেচনেল হয় তে ই অলৱেজ ইৰেচনেল হ'ব যদি ইৰেচনেল প্লাছ মাইনাছ ৰেচনেল হয় ই অলৱেজ ইৰেচনেল হ'ব ৰেচনেল প্লাছ মাইনাছ যদি ৰেচনেল হয় তেতিয়াহ'লে সি ৰেচনেল হ'ব ইৰেচনেল প্লাছ মাইনাছ যদি ইৰেচনেল হয় তেনে সি সদায় ৰেচনেল হ'ব ঠিক আছে তো এইটো আমি সদায় মনত ৰাখিব আৰু এইটো মতে আমি গোটেই কামখিনি কৰি যাম এতিয়া আমাক যিহেতুকে কৈছে যে ৰেচনেল আৰু ইৰেচনেলৰ সাম কৰিলে কিমান হ'ব সুধিছে সাম বা ডিফাৰেঞ্চ সুধিলে কৈছে ৰেচনেল ইৰেচনেল কি হ'ব ইৰেচনেল হ'ব মানে অপশ্যন নাম্বাৰ কি হ'বগৈ অপৰিমেয় হ'ব মানে অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন কি কৈছে চাওক তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত হয় আমাক সুধিছে দশমিক বিস্তৃতি পৰিসমাপ্ত হয় মানে কি হয় কথাটো যে আমি কোনো এটা বস্তু শেষ হৈ থকাটো বুজায় যে কোনো এটা ৰিজাল্টটো আমাৰ শেষ হৈ যাব আৰু এতিয়া চাওক আমি প্ৰত্যেকটো সংখ্যাটো আমি ডিভাইড কৰি আমি চাব নোৱাৰোঁ সেইটো কাৰণে কি হ'বগৈ আপোনালোকে কি কৰিব যে এটা ভগ্নাংশ যিহেতুকে দিয়া থাকিব তাৰ হৰটো মানে ডিনমিনেটৰটো আমি কি কৰিম ফেক্টৰাইজ কৰিম ফেক্টৰাইজ কৰিলে যদি 2 5 বা 2 5 দুইটা ওলাইছে তেনেহ'লে আমাৰ কি হ'বগৈ ই পৰিসমাপ্ত বা টাৰ্মিনেটিং ডেচিমেল হ'ব আৰু যদি বোলে বেলেগ নাম্বাৰ ওলাইছে তেনেহ'লে সি কি হ'ব ই নহ'ব ঠিক আছে আমি কালাৰটো অকণ চেঞ্জ কৰি লওঁ ওকে কি বুলি কয় এতিয়া আমি চাব লাগিব বস্তুটো ইয়াত কিমান আছে 12 আছে 12 যিহেতুকে আছে তে 12ৰ ফেক্টৰাইজ কৰিলে কিমান আহিব 2 আহিব 2 আহি স্কোৱাৰ ইনটু কি হ'বগৈ 3 আহিব চ' আদাৰ নাম্বাৰ আহি গ'ল চ' ই হ'ব নোৱাৰে তে 6 আছে 2 ইনটু কি আহিব 2 ইনটু কি আহিব 3 আহিব চ' ই হ'ব নোৱাৰে 3 আছে 3টো হ'ব নোৱাৰে কাৰণ এতিয়া চাওক 8 আছে 8 মানে কিমান হ'ব 2 কিউব এই চাওক 2 কিউব আছে না তে ই হ'ব পাৰিব মানে ই পৰিসমাপ্ত হ'ব মই কি ক'লোঁ যে কোনো এটা ফ্ৰেকশ্যনৰ যদি ডিনমিনেটৰ যদি কিমান থাকে 2 5 বা 2 5 তেনেহ'লে আমাৰ কি হ'বগৈ ই টাৰ্মিনেটিং ডেচিমেল হ'ব আৰু যদি নহয় নাথাকে বেলেগ আদাৰ্ছ নম্বৰ থাকে তেনেহ'লে সি নহ'ব ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ ৰুট 2 ইকুৱেল টু হৈছে 1.41 তেনেহ'লে ভেলুটো উলিয়াব দিছে কিমান ৰুট 8ৰ তে ৰুট 2 যদি 1.41 হয় তেনেহ'লে ৰুট 2 মানে কি ৰুট 2 মিনছ হৈছে ৰুট 2 হৈছে কিমান 2 ৰুট 2 হয়নে তে 2 ৰুট 2 হ'লে কিমান হ'ব 2 ইনটু 1.41 তে কি হ'বগৈ 2.82 ঠিক আছে 2.82 তে অপশ্যন নাম্বাৰ কি হ'বগৈ অপশ্যন নাম্বাৰ বিটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ কৈছে কি এটা বস্তুৰ বিক্ৰী মূল্য মানে এটা বস্তুৰ চেলিং প্ৰাইচটো দিয়া হৈ আছে 1800 টকা বিক্ৰী কৰি লাভ পালে 300 টকা তেতিয়া চাওক যদি বস্তুটো চেলিং কৰিছে 1800 টকাত 1800ত আৰু লাভ প্ৰফিট কিমান হৈ গ'ল 300 হৈ গ'ল তে ইয়াৰ এইটো কষ্ট প্ৰাইচ কিমান হ'ব মানে কিনা মূল্য কিমান হ'ব ইয়াৰ পৰা মাইনাছ কৰিব লাগিব এইটোৰ পৰা আমি এইটো কি কৰি মাইনাছ কৰিব লাগিব কিমান টকা হ'বগৈ হ'ব কিমান 1500 টকা 1500 টকা ইনভেষ্ট কৰি সি কিমান টকা লাভ কৰিলে 300 টকা লাভ কৰিলে এতিয়া 100 টকা তুমি উলিয়াই দিলে হৈ গ'ল পাৰ্চেণ্টেজত দুটা 0 15 কাটিলে কিমান হ'বগৈ 20 মানে 20 কি হ'বগৈ 20% তাৰ কি হৈছেগৈ লাভ হৈছে ওকে প্ৰফিট হৈছে অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব আমি নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ 5 নম্বৰটোলৈ কি চৰ্তত ax + by + c = 0 সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণটো কি হ'বগৈ c = 0 হ'ব কিহৰ কাৰণে আমি যিহেতুকে মূল বিন্দুটো 0,0 তে 0,0 কিমান হয় যে x যেতিয়া মই 0টো বহাম কি হ'ব ই 0 হৈ গ'ল যদি মই y 0 বহাম কি হ'ব ই 0 হৈ গ'ল তে কি থাকিলেগৈ আনলে c = 0 তে অপশ্যন নাম্বাৰ কি হ'বগৈ অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ কৈছে কি চাওক 1.82 বাৰ দিয়া আছে ই যে ৰেচনেল নাম্বাৰ ই এটা পৰিমেয় সংখ্যা হয় কাৰণ সি হৈছে চেম এটা চাওক 1.8222কে সি গৈ থাকিব ঠিক আছে চ' ই হ'ব এটা পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাৱৰ্তিত ওকে ই হ'ব কিহৰ কাৰণে চাওক অবিৰত পুনৰাৱৰ্তিত মানে কি হৈছে চেম নাম্বাৰটোকে ৰিপিট হৈ থাকিলে তাক কি বুলি কওঁ আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু দুইটা বস্তু শুদ্ধ হৈছে লগতে আৰটো কি হৈছে ব্যাখ্যাটো কি হৈ আছে এই ব্যাখ্যাটো
উক্তিটোৰ লগত ৰিলেট হৈ আছে সো কি হ'বগৈ এ আৰু আৰ দুইটাই শুদ্ধ আৰ হ'ল এ শুদ্ধ ব্যাখ্যা মানে অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছোঁ ইয়াত কৈছে কি যে চাওক পি স্কোৱাৰ প্লাছ 10p প্লাছ 25 তলৰ কোনটো পদৰ বৰ্গ বুলি সুধিছে এতিয়া চাওক যিহেতুকে পি আগত পজিটিভ চিন আছে পি আগত কি আছে পজিটিভ চিন আছে সো অবভিয়াছলি পজিটিভ থকা হ'ব লাগিব মানে অপচন নাম্বাৰ এ আৰু অপচন নাম্বাৰ ডি টো হ'ব নোৱাৰে আচ্ছা পি অপচন কিমান আছে 1 আছে সো কোন হ'ব নোৱাৰিব এতিয়া পি লগত 5 লাগি আছে সো ই হ'ব নোৱাৰে তে হ'ব কোনটো ইয়ে হ'ব এনে আপোনালোকে কৰি চাবও পাৰে যদি মই পি প্লাছ 5ক যদি মই হোল স্কোৱাৰ কৰি দিওঁ তে কি হ'বগৈ বস্তুটো এ স্কোৱাৰ প্লাছ 2ab মানে 2p5 হ'ব হয় নাই প্লাছ 5 স্কোৱাৰ মানে 25 বুজি পালোঁ ন কথাটো তে অপচন নাম্বাৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়িছোঁ যদি x ইকুৱেল টু মানে ইফ x ইকুৱেল টু √2 + 1 আছে দেন দ্য ভেলু অফ 1/x যেতিয়া এটা নাম্বাৰক যদি আমি এনেকৈ থাকে আৰু তাক যদি আমাক যদি কি হয় বুলি কয় হেৰিটো উলিয়াবলৈ দিয়ে যে ইয়াক 1/x টো ৰেচিপ্ৰকেলটো উলিয়াবলৈ দিয়ে কিয় আমি চিম্পল কথা আৰু এইটো আমি সকলোৱে জানো হৰ পৰিমেয়কৰণ বা ৰেচনেলাইজ কৰি দিলে আমাৰ আনচাৰটো ওলাব আমি এইটো এনেকৈ কৰি দিলে কি হ'বগৈ ইয়াৰ কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই হ'ব মানে সংযুগ্মকৰণ কৰি দিলে হৈ গ'লগৈ হয় নাই এনেকৈ কৰি দিলে আনচাৰটো ওলাই যাব হয়নে ইয়াৰ ৰিজাল্টটো কি হ'বগৈ √2 - 1 ঠিক আছে ওকে অপচন নাম্বাৰ কি হ'বগৈ অপচন নাম্বাৰ ডি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়িছোঁ কৈছে কি যে x³ + 1 আৰু 1ক x + 1 এৰে হৰণ কৰি পোৱা ভাগশেষ উলিয়াব দিছে আৰু ভাগশেষ উলিয়াবলৈ হ'লে একো নাই একদম চিম্পল কথাটো কি হয় আমি ডিভাইড কৰিব লাগে আৰু এতিয়া চাওক কথাটো যিহেতুকে x + 1 আছে আমি কি লিখিব লাগিব x + 1 = কি হৈ গ'ল 0 x = কিমান হৈ গ'ল -1 -1 যদি আমি পুট কৰি দিওঁ কিমান হ'বগৈ -1³ মানে -1 + 1 = কিমান হ'বগৈ 0 মানে ৰিমাইণ্ডাৰ কি হ'বগৈ 0 সেইটো নকৰি আপোনালোকে আৰু এটা ফৰ্মুলা শিকিছিলে নহয় যে x³ + y³ ইকুৱেল টু কি আছিলে x + y ইকুৱেল টু x² - xy + y² আছিলে সেইটো মতে বহাই দিলে আপোনালোকে ইয়াৰ ৰিজাল্টটো পাই যাব ঠিক আছে এইটোৱে হ'ব ওকে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো 0 হ'ব নেক্সটলৈ আহিলোঁ x³ + y³ উৎপাদক বিশ্লেষণ কৰিলে হ'ব এইমাত্ৰ মই কোৱা কুৱেশ্যনটোৱে হয় যেনেকৈ ইয়াক চাওক x + y আছে প্লাছ চিন আছে চ' কি হ'বগৈ এই অপশ্যন নাম্বাৰ বি টো হ'ব মানে প্লাছ থকাৰ কাৰণে প্লাছ আহিছে ভিতৰত কি আহিলে ইয়াত মাইনাছ আহে ওকে এতিয়া অপশ্যন নাম্বাৰ বি টো কি হ'ব শুদ্ধ হ'ব আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ ইয়াত চাওক কি দিয়া আছে 497 × 497 - 289 × 289 786 বুলি কৈছে ইয়াৰ ৰিজাল্টটো হৈছে একদম চিম্পল কথা আপোনালোকে ইয়াৰ কেলকুলেশ্যন নকৰিব ইজিটো কেনেকৈ জানে এইটো কি হৈ আছে 497 স্কোৱাৰ হৈ আছে আৰু 289 কি হৈছে স্কোৱাৰ হৈ আছে a² - b² কি হ'বগৈ তেনেহ'লে তে কি হ'বগৈ a + b × a - b তে কি হ'বগৈ 497 + 289 আৰু নেক্সট কি হ'বগৈ 497 - 289 ডিভাইড বাই কি হ'বগৈ 786 এই দুটা সংখ্যা যোগ কৰি দিয়কচোন আপোনালোকে তেতিয়া 786 আহি যায় চ' কেঞ্চেল হৈ গ'ল মাইনাছ কৰি দিয়ক মাইনাছ কৰিলে কিমান হ'বগৈ 208 আহিব মানে অপশ্যন নাম্বাৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনত আমি কৈছোঁ তলৰ কোনটো এটা বহুপদ বুলি কৈছে x² + √2 এইটো এটা বহুপদ হ'ব পাৰে এটা চাব সদায় বহুপদ বুলি কোৱাৰ লগে লগে সদায় এটা পাৱাৰ থাকিব লাগিব ওকে আৰু নেক্সট কি থাকিব লাগিব পাৱাৰটো যদি কিবা কাৰণে √ওভাৰ থাকে বা আপোনাৰ যদি নিগেটিভত থাকে বা ফ্ৰেকশ্যনত থাকে চ' সি কি হৈ যাব বস্তুটো সি বহুপদ হ'ব নোৱাৰে এতিয়া আমি কোনটো হোৱা যেন লাগিছে চাওকচোন এতিয়া ছেকেণ্ডটো হ'ব নোৱাৰে কাৰণ √ওভাৰ ভিতৰত আছে ই হ'ব নোৱাৰে ই ফ্ৰেকশ্যনত আছে ই আছে ফ্ৰেকশ্যনত চ' কোন হ'বগৈ অপশ্যন নাম্বাৰ এটোৱে শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ তলৰ কোনটো চৰ্ত সাপেক্ষে এ বি বিন্দুটো x অক্ষত থাকিব এতিয়া x অক্ষত থাকিবলৈ হ'লে কি আছিলে বস্তুটো y ৰ ভেলুটো 0 হ'ব লাগিব তে y ভেলুটো 0 মানে কি b = 0 হ'ব ওলাব লাগিব বাট a টো 0 হ'ব নোৱাৰিব মানে a ≠ 0 b = 0 তে অপশ্যন নাম্বাৰ বি টো শুদ্ধ হ'ব a ≠ 0 b = 0 ওকে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ 3x - y = 6 সমীকৰণৰ লেখডালে x অক্ষক ছেট কৰা বিন্দুৰ স্থানাংক কৰিছে x অক্ষক ছেট কৰিবলৈ হ'লে কি হ'ব লাগিব y ভেলুটো সদায় 0 হ'ব লাগিব যদি মই y ভেলুটো যদি 0 বহাওঁ তে y ভেলুটো 0 থকাৰ কোন আছে অপশ্যন নাম্বাৰ এ আছে আৰু অপশ্যন নাম্বাৰ চি আছে বি টো নহয় আনচাৰ ডি টো নহয় আনচাৰ তেনে এতিয়া চাওক এই দুটাৰ পৰা মই কোনটো সংখ্যা বহালে ধৰি লওক ইয়াৰ ৰিজাল্টটো 6 আহিব 2 বহালে কি হ'ব 3 × 2 = 6 হ'ব -0 তাত 3 বহা 3 × 2 কি হ'ব 3 × 3 = 9 হ'ব চ' অপশ্যন নাম্বাৰ চি টো হ'ব নোৱাৰে তাৰ কোন হ'বগৈ অপশ্যন নাম্বাৰ এটোৱে শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আমি আগবাঢ়িলোঁ যদি x = 0 তেন্তে 5x³ - 4x²
প্লাছ 3 বহুপদটোৰ মান হ'ব কিমান সুধিছে একো নাই আমি x ইকুৱেল যিহেতুকে 0 বুলি কৈছে আমি 0 কেইটা যদি বহাই দিওঁগৈ তেতিয়াহ'লে আমাৰ আনচাৰ কিমান ওলাবগৈ আনচাৰটো হ'ব আমাৰ 3 ওলাব কাৰণ কি হ'বগৈ 0 যিহেতুকে বহাম তেতিয়াহ'লে এই পোৰ্চনটো কি হ'ব 0 হৈ যাব এই পোৰ্চনটো কি হ'ব 0 হৈ যাব তো থাকিলে কোনটো অনলি 1 3 সো অপশ্যন নাম্বাৰ C টো শুদ্ধ হ'ব তো 15 নম্বৰটো কি হ'বগৈ অপশ্যন নাম্বাৰ C টো হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িলে তলৰ কোনটো অপৰিমেয় সংখ্যা বুলি কৈছে এটা এটা বস্তু চাওক তিনিটা কথা আছে কথা কেনেকুৱা কোনো এটা বস্তু 7.82 ষ্টপ হৈ গ'ল ন সো ই কি হ'বগৈ পৰিমেয় সংখ্যা হ'ব বা 7.822222 সেম নাম্বাৰ ৰিপিট হৈ আছে সো ই কি হ'বগৈ ই গৈ আছে ই কি হ'বগৈ ই এটা পৰিমেয় সংখ্যা হ'ব আৰু নেক্সট কথাটো কি যদি বোলে কিবা এটা সংখ্যা বেলেগ বেলেগ ওলাই গৈ আছে তেতিয়া কেনেকৈ ধৰি লওক আপোনাৰ 2.5 এনেকৈ আৰু ইয়াত কেইটা আছে 0. মানে বেলেগ বেলেগ নাম্বাৰ ওলাই আছে তেতিয়াও সি কি হ'বগৈ অপৰিমেয় হ'ব ঠিক আছে অপৰিমেয় হ'ব আৰু নেক্সট কথাটো কি হ'বগৈ আৰু যদি ৰুট অভাৰ থাকিলে সি সদায় অপৰিমেয় হয় কিন্তু এটা কথা কি ৰুট অভাৰ ভিতৰত থকা নাম্বাৰটো কিন্তু পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰিব পূৰ্ণবৰ্গ সংখ্যা হ'লে কিন্তু সি পৰিমেয় হৈ যাব আৰু পূৰ্ণবৰ্গ সংখ্যা নহ'লে কি হৈ যাব সি অপৰিমেয় হ'ব এতিয়া চাব কথাটো কেনেকুৱা তে ই কি হৈ আছে ৰিজাল্টটো ষ্টপ হৈ গ'ল নে নাই সো ই কি হ'বগৈ পৰিমেয় 0.25 ৰিজাল্টটো ষ্টপ হৈ গ'ল পৰিমেয় ই ৰুট অভাৰ আছে অপৰিমেয় হ'ব লাগিছিলে বাট কথাটো কেনেকুৱা 121টো কি হয় 11 স্কোৱাৰ কৰিলে হয় সো ই কি হ'বগৈ পৰিমেয় হ'ব তে অনলি ওৱান কোন হ'বগৈ অপশ্যন নাম্বাৰ ডি টো শুদ্ধ হ'ব কাৰণ 23টো কোন ধৰণৰ পূৰ্ণবৰ্গ সংখ্যা নহয় তে অপশ্যন নাম্বাৰ ডি ইজ এ ৰাইট আনচাৰ ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ 3 √125 আছে আৰু এইটো একদম ইজি হয় 125 মানে কেনে হ'ব 5 কিউব হয় আৰু এই 3টো কাৰণে কেনে হ'ব 1/3 হ'ব তে 3 কেনসেল হ'লে কেনে হ'ব আনসাৰটো 5 অপশ্যন নাম্বাৰ C টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ 18 নম্বৰটো শূন্য বহুপদৰ মাত্ৰা হ'ল সুধিছে শূন্য বহুপদৰ মাত্ৰাটো হৈছে আমি এখন কিতাপত আমি 0 পাইছিলোঁ আৰু এখন কিতাপত আমি কি পাইছিলোঁ সংখ্যাবদ্ধ নহয় পাইছিলোঁ আৰু একচুৱেলি সংখ্যাবদ্ধ নহয়টোৱে বেছি পাৰফেক্ট নট ডিফাইন হ'ব কাৰণ শূন্য বহুপদৰ কোনো মাত্ৰা হয় কিন্তু আপুনি যদি সাপোজ এটা 100 দি দিয়ে 100 বহুপদৰ মাত্ৰা কিমান তেতিয়া কিন্তু আপোনাৰ x টু দি পাৱাৰ 0 হ'ব ঠিক আছে কিন্তু শূন্য বুলি কোৱাৰ লগে লগে ৰিজাল্টটো যদি 0 হয় তেতিয়াহ'লে তাৰ লগত কি থাকিব পাৰে তাৰ লগত যদি ই 1ও হ'ব নোৱাৰে সো কি হ'ব ই নট ডিফাইন বুলি ক'ব লাগে ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ তলৰ কোনযোৰ 2x + 3y ইকুৱেল টু 8 ধৰক ইকুৱেশ্যনটোৰ কি হৈ যায় সলিউশ্যন হয় বুলি সুধিছে সলিউশ্যন হয় বুলি আমি চেক কৰিবলৈ হ'লে একো নাই আমি পইণ্টকেইটা যে আছে পইণ্টকেইটা বহাই চাম যদি বহাই চাওঁতে লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড ওলাইছে তেনেহ'লে আমাৰ কি হ'বগৈ আনচাৰটো হ'ব আৰু যদি নোলায় তেনে নহ'ব তো এতিয়া যদি মই চাবলৈ যাওঁ 1 নম্বৰটোকে বহাই চাওঁ যেনিবা তো ইয়াত কি আছে 1 আছে মই 2 1 + 3 2 কিমান হ'বগৈ 2 প্লাছ কি হ'বগৈ 6 ইকুৱেল টু কিমান হ'বগৈ 8 মানে কি হ'বগৈ অপশ্যন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আমি আগবাঢ়িলোঁ কি চৰ্ত সাপেক্ষে ax³ + bx টু দি পাৱাৰ n + 6x + d এটা দ্বিঘাত বহুপদ হ'ব এতিয়া চা কথাটো কেনেকুৱা দ্বিঘাত বহুপদ হ'বলৈ হ'লে হাইষ্ট পাৱাৰটো কি হ'ব লাগিব 2 হ'ব লাগিব 2 হ'বলৈ হ'লে ইয়াত 2টো নাই এতিয়া x³ টো হ'ব নোৱাৰিব মানে a কি হ'বগৈ a = 0 মানে কাটি কেনচেল হ'ব লাগিব তেতিয়া সেই দ্বিঘাত সমীকৰণ হ'ব নেক্সট কি হ'ব লাগিব b টো কোনো কাৰণত 0 হ'ব নোৱাৰিব মানে b ≠ 0 হ'ব লাগিব আৰু x ৰ পাৱাৰটো কিমান হ'ব লাগিব x ৰ পাৱাৰটো 2 হ'ব লাগিব মানে কি যে n = কিমান হ'ব লাগিব 2 ওকে তে অপশ্যন নাম্বাৰ কোনটো হ'বগৈ অপশ্যন নাম্বাৰ বি টো শুদ্ধ হ'ব ওকে ওকে নেক্সট 21 নম্বৰ কুৱেশ্যনটো আগবাঢ়িলোঁ -2 -3 বিন্দুটোৰ ভুজ হ'ল সুধিছে আৰু ভুজ মানে হৈছে এক্সৰ মান বা এফচিচা মানে হৈছে এক্সৰ মান আৰু অৰ্ডিনেট বুলি কয় যিটো আমাৰ অসমীয়াত কোটি বুলি কয় আৰু অসমীয়াত ভুজ বুলি ক'লে এফচিচা বুলি কয় ইংলিছত আৰু অৰ্ডিনেট বুলি ক'লে অসমীয়াত কি বুলি কয় কোটি বুলি কয় তো এই বিন্দুটোৰ ভুজ কিমান বা এই বিন্দুটো কি হৈছে এফচিচা কিমান বুলি কৈছে হৈছে সদায় এক্সৰ ভেলুটো কিমান আছে -2 মানে অপশ্যন নাম্বাৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব অপশ্যন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছে তলৰ কোনটো বিন্দু চতুৰ্থ চুকত আছে চতুৰ্থ চুকত বুলি কোৱাৰ লগে লগে কথাটো কেনেকুৱা মজি কাৰ্টেছিয়ান প্লেন হয় তো ই কি হয় প্লাছ প্লাছ হয় ই কি হয় মাইনাছ প্লাছ হয় ই হয় মাইনাছ মাইনাছ ই কি হ'ব প্লাছ মাইনাছ হ'ব চতুৰ্থ চুকত বুলি কৈছে এতিয়া চতুৰ্থ চুকত বুলি ক'লে কোনটো চুক এইটো চুক মানে প্লাছ মাইনাছ কোন আছে অপশ্যন নাম্বাৰ ডি টো আছে চাওক প্লাছত 7 আছে মাইনাছত 2 আছে চ' ডি নম্বৰ অপশ্যনটো ইজ এ ৰাইট আনচাৰ ওকে নেক্সট কুৱেশ্যন আহিলে কোনটো চুকত বিন্দুৰ এটাৰ কোটি ঋণাত্মক হয় কোটি মানে হৈছে ৱাই ভেলুটো এইমাত্ৰ মই কৈছোঁৱে কোনটো চুকত
এটা চাওক এইটো যদি হয় এইটো কি আছিলে প্লাছ প্লাছ আছিলে ই আছিলে মাইনাছ প্লাছ ই মাইনাছ মাইনাছ ই আছিলে প্লাছ মাইনাছ কুটি বুলি কৈছে এতিয়া কুটি বুলি ক'লে সদায় কি হ'ব ৱাই ভেলুটো ই পজিটিভত এই দুটা নহয় এতিয়া হ'ল কোন দুটা এইটো আৰু এইটো মানে 3 and 4 ক'ত আছে অপশ্যন নম্বৰ 8 আছে 3 and 4 হ'ব ওকে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়ি আহিলোঁ ইফ এক্স ইকুৱেল টু ৱাই দেন উলিয়াব দিছে একো নাই এইটো আমি জানোৱে আমাৰ কিন্তু 4 নম্বৰ চেপ্টাৰটোৰ একদম লাষ্টলৈকে চামাৰিটো যিটো থাকে যে 3 নম্বৰ নে 4 নম্বৰ চেপ্টাৰটো তাৰ আগত লাষ্টৰ পইণ্টটো চাবচোন যদি এক্স ইকুৱেল টু ৱাই হয় তেনেহ'লে কি হ'বগৈ এক্স ৱাই ইকুৱেল টু সদায় কি হ'বগৈ ৱাই এক্স হ'ব মানে অপশ্যন নম্বৰ এ হ'ব আৰু এইটো 2023 চনৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিখন MCQ কুৱেশ্যন পেপাৰ আছিলে তাতো আহিছিলে মই অলৰেডি কৰি পেলাই আপলোড কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব মই ডেছক্ৰিপশ্যনতে বা লিংকটো দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব আৰু প্ৰতিটো চেপ্টাৰৰ মানে MCQ কৰি আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আপোনালোকে চাবচোন বাৰু কেনেকুৱা আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ প্ৰতিটো অসুবিধা আমি সুবিধা কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ আপোনালোকে আমাক ক'ব যে কেনেকুৱা ধৰণৰ আপোনালোকে বিহু ভিডিঅ' প্ৰয়োজন হয় আমাক ক'ব আমি আপোনালোকৰ বাবে কৰিব চেষ্টা কৰিম ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ -4 -3 বিন্দুটোৰ এক্স অক্ষৰ পৰা লম্ব দূৰত্ব সুধিছে এক্স অক্ষৰ পৰা লম্ব দূৰত্ব বুলি ক'লে মই লম্ব দূৰত্বই হওক বা দূৰত্ব হওক বুলি সোধোতে আমি কি বুলি কওঁ সদায় যে এক্স ৱাই ভেলুটো কৈ দিব লাগে হয় নাই তো এক্স অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আমি ৱাই ভেলুটো ক'ম আৰু ৱাই অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আমি কাৰ ভেলু ক'ম এক্সৰ ভেলু ক'ম এতিয়া চাওক ইয়াত কোনটো হ'বগৈ ইয়াত হ'ব কিমান -3 মানে এক্সৰ ভেলুটো কৈ দিলে হ'ল -3 বা দূৰত্ব সদায় কি হয় পজিটিভত হয় অলৱেজ পজিটিভ দেন কি হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব কাৰণ কি হয় কাৰণে আমি +3 বুলি আনচাৰটো ক'ব লাগিব ওকে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ এক্স অক্ষৰ সমীকৰণ হ'ল সুধিছে এক্স অক্ষৰ সমীকৰণ বুলি কোৱাৰ লগে লগে বস্তুটো কি হয় কোনো এটা পইণ্টটো আমাক কি হ'ব লাগিব এক্স অক্ষৰ ওপৰত থাকিব লাগিব আৰু এক্স ওপৰত থাকিবলৈ হ'লে কি হ'ব লাগিব ৱাই ইকুৱেল টু 0 হ'ব তো এক্স অক্ষৰ সমীকৰণ বুলি ক'লে সদায় কি হ'বগৈ ৱাই ইকুৱেল টু 0 হ'ব ৱাই ইকুৱেল টু কি হ'বগৈ 0 হ'ব আৰু যদি ৱাই অক্ষৰ সমীকৰণ বুলি কয় তেতিয়া কি হ'বগৈ তেতিয়া আকৌ এক্স ইকুৱেল টু 0 হ'ব উল্টাটো হয় মানে এক্স অক্ষৰ সমীকৰণ ক'লে ৱাই ভেলুটো 0 হ'ব লাগিব ৱাই অক্ষ বুলি ক'লে এক্সৰ ভেলু 0 হ'ব লাগিব ইয়াত যিহেতু এতিয়া কি বুলি কৈছে এক্স অক্ষ বুলি কৈছে মানে এক্স এক্সিছ বুলি কৈছে চ' কি হ'ব ৱাই ইকুৱেল টু 0 মানে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ দুডাল সমান্তৰাল ৰেখাৰ সাধাৰণ বিন্দুৰ সংখ্যা সুধিছে মানে নাম্বাৰ অফ কমন পইণ্টছ টু দ্য পেৰেলেল লাইনছ চাওক পেৰেলেল লাইনছে কেতিয়াও ইণ্টাৰচেক্ট নকয় কাৰণেতো সি পেৰেলেল ন চ' ইয়াতে ইণ্টাৰচেক্ট কৰিলেহে কমন প্ৰপৰ্শ্যন থাকিব তো ইটো কেতিয়াও ইণ্টাৰচেক্ট নকৰিব চ' ইয়াৰ কি হ'বগৈ কমন পইণ্ট নাই মানে অপশ্যন নম্বৰ এটো হ'ব 0 ওকে নেক্সট সুধিছে তলৰ কোনটো ক্ৰমিক যুগল x - 2y = 4 সমীকৰণৰ এটা সমাধান হয় সুধিছে একো নাই আমি আগতে এনেকুৱা কৰিছোঁ আমি এই পইণ্টকেইটা কি কৰিম জানানে আমি এক্স আৰু ৱাই জেগাত আমি বহাই চাম য'ত ধৰি লওক ই ছেটিছফাইড কৰিব তে সি হ'ব প্ৰথমটো কি আছে 0 আছে আৰু ইয়াত কিমান আছে 2 আছে এতিয়া যদি মই 0 - 2 ইনটু মই 2 কৰোঁ কিমান হ'বগৈ -4 হ'ব চ' ৰাইট হেণ্ড চাইড নাই মিলা চ' এইটো আনচাৰ হ'ব নোৱাৰে ওকে 2 0 আছে মই 2 মাইনাছ কি হ'বগৈ 0 ইকুৱেল টু 2 হে হ'ব 4 হ'ব নোৱাৰে চ' ইউ হোৱা চান্স নাই তে নেক্সট কথাটো হৈ গ'ল 4 0 তে 4 0 যদি মই চাবলৈ যাওঁ 4 - 0 ইকুৱেল টু কিমান হ'বগৈ 4 ৰাইট হেণ্ড চাইডৰ সৈতে মিলিছে চ' অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অপশ্যন নম্বৰ চিটোৱে শুদ্ধ হ'ব যে 4 0টোৱে হৈছে x - 2y = 4 সমীকৰণৰ এটা ক্ৰমিক যুগল সমাধান ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ যদি এটা প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধি কোণ হয় তেনেহ'লে তাৰ তলৰ কোনটো শুদ্ধ হ'ব সুধিছে আৰু আমি জানো প্ৰবৃত্তি বা প্ৰত্যাৱৰ্তী এই বুলি ক'লে কি হয় বস্তুটো এটা এংগুল যদি ছাপ'জ ই এনেকৈ আছে তাৰ অপজিট ডাইৰেকশ্যনৰ যিটো এংগুল হ'ব সেইটোৱে হৈ গ'ল তাৰ প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধি কোণ বুলি কয় আৰু সেইটো সদায় কি হয় যায়গৈ 180তকৈ ডাঙৰ আৰু 360তকৈ অলৱেজ ই সৰু হয় মানে অপশ্যন নম্বৰ বিটো ইজ এ শুদ্ধ আনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ এটা ত্ৰিভুজৰ বহীকোণৰ মাপটো হৈছে 110 আৰু ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটা মাপ সমান হ'লে প্ৰতিটো দূৰৱৰ্তী অন্তঃকোণৰ মাপটো দিব দিছে এতিয়া চাওক কথাটো কেনেকুৱা আমি যদি এটা ট্ৰায়েংগল ড্ৰ কৰোঁ এইটো দিয়া আছে কিমান 110 দিয়া হৈছে এই দুটা কোণ যোগ কৰিলেহে 110টো ওলাব এইটো এখন সমান বুলি কৈছে মানে মই ধৰিলোঁ x আৰু x সমান তে কি হ'বগৈ x + x = কিমান হ'বগৈ 110 তে 2x = কিমান হ'ব 110 হ'ব তে x = কিমান হ'বগৈ 55 তে 55 হ'ব আমাৰ আনচাৰ ওকে অপশ্যন নম্বৰ কি হ'বগৈ চৰি 55 নহয় এইটো 70 হ'ব 110 ঠিক আছে মোৰহে ভুল হৈছে ওকে কি বুলি কয় 100 আকৌ বুজাই দিছোঁ লাগিলে মই এইটো 110 হৈ গ'ল তাৰপিছত এই দুটা এংগুল কি হ'বগৈ সমান x হৈ গ'ল তে x যোগ কৰিলে কিমান হ'বগৈ 2x হ'ব
2x ইকুৱেল কেন হ'ব 10 হ'ব 210 হ'ব 2x ইকুৱেল কেন হ'ব 110 কাৰণ আমি কি জানো ত্ৰিভুজৰ বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান তেতিয়া x কেন হ'বগৈ 2 এ ডিভাইড কৰিলে কেন হ'বগৈ 55 ওকে অপচন নম্বৰ কি হ'বগৈ c টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণৰ মাপ হৈছে 60 ডিগ্ৰী তে আনটো সূক্ষ্মকোণৰ মাপ উলিয়াব হৈছে এইটো একদম ইজি হয় কেনেকৈ চাব বস্তুটো যেতিয়া মই ত্ৰিভুজ ড্ৰ কৰিলো ই 90 ডিগ্ৰীটো হৈ আছে এই কোণটো কেন বুলি ক'লে 60 ডিগ্ৰী বুলি ক'লে ই যদি 90 হৈ আছে ই 60 হৈ আছে তে প্লাস কৰিলে কেন হ'ব 150 হৈ গ'ল আৰু টোটাল কিমান হয় তে 180 হে হয় 180 মই 150 মাইনাস কৰি কেন হ'বগৈ 30 হ'ব না আনসাৰ কেন হ'বগৈ 30 মানে অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আমি আগবাঢ়িলো ABC ত্ৰিভুজত B = C = 45 ডিগ্ৰী হলে দীৰ্ঘতম বাহুটো হ'ব কিমান সুধিছে এটা সা কথাটো কেনেকুৱা এই ত্ৰিভুজ হল মই 90 ডিগ্ৰী বুলি মই ধৰা নাই কথাটো কেনেকুৱা ধৰিছো B টোৱে আৰু C টোৱে সমান এইটো কোন সমান কেন বুলি কৈছে 45 বুলি কৈছে 45 বুলি ক'লে ই 90 ডিগ্ৰী অবিয়াসলি হ'ব লাগিব তা ইয়াৰ ই যদি 90 ডিগ্ৰী অবিয়াসলি হয় তে ইয়াৰ দীৰ্ঘতম বাহুটো কোনটো দীৰ্ঘতম বাহু সদায় হাইপোটেনাছ ডাল হয় কৰ্ণডাল হয় তে BC হ'ব তে আনসাৰটো কেন হ'বগৈ আমাৰ BC হ'ব মানে অপচন নম্বৰ কি হ'বগৈ C নম্বৰটো শুদ্ধ হ'ব ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়ি 33 নম্বৰ কোৱেশ্চনটো কি কৈছে চাওক P প্যাৰেলাল টু Q PQ প্যাৰেলাল হৈ আছে x সমানটো লেব দিছে এসা ই কে হয় ই 70 হৈ আছে তে এই কোণটো কেন হ'ব 110 হ'ব নে বাও কাৰণ দুইটা কোণ যোগ কৰিলে কি ৰৈখিক জুৰীয়া কোণ কেন হ'বগৈ 180 হ'ব তে এতিয়া চাওক 2x ৰ লগত এই 110 টো কি হ'ব সমান হ'ব নে বাও সমান কি হ'ব করসপন্ডিং এংগলস বা অনুৰূপ কোণ বুলি আমি যেটো কওঁ মানে হয় না তে 2x যদি 110 হয় তে x কেন হ'ব 2 ডিভাইড কৰি দিয়ক তে কেন হ'বগৈ 55 হ'ব আনসাৰ ওকে আমি 34 নম্বৰ কোৱেশ্চন আমি আগবাঢ়িছো যদি এটা সামন্তৰিকৰ বাহু জোখৰ ক্ৰমিক বাহুটো আধা হয় তেনেহলে সামন্তিক পৰিসীমা 24 হয় দীঘল বাহুটো উলিয়াব দিছে এটা সা কথাটো এটা সামন্তৰিকটো লৈ ললো ই যদি x হয় ই কেন হ'বগৈ 2x কাৰণ ডাঙৰটো ই আধা বুলি কৈছে মই 2x ধৰি দিলো পৰিসীমাটো কিমান পেৰিমিটাৰ কেন দিছে 24 পৰিসীমা ফুটখন কি আছিল 2 * l + b l কিমান আছে 2x b কিমান আছে x কেন হ'বগৈ 24 ওকে যদি মই চাও ইয়াৰ কেন হ'ব 2x + x কেন হ'ব 3x 3 2 6x 24 হ'ব x = কেন হ'বগৈ 6 4 গুণ 24 মানে 4 হ'ব আমু গুলি কৈছে কেন দীঘল বাহু গুলি কৈছে কি হ'ব 2x হলে কেন হ'বগৈ 8 সেন্টিমিটাৰ ওকে 8 সেন্টিমিটাৰ না অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনটো হৈছে যদি x = 2 y = 1 সমীকৰণৰ 2x + 3y = k সমাধান হয় তেনেহলে k মানটো উলিয়াব দিছে একদম সিম্পল কথাটো হ'ল x ৰ ভ্যালুটো বহাব লাগে y ভ্যালুটো বহাব লাগে এতিয়া x ৰ ভ্যালুটো যদি মই বহাই দিও কেন হ'বগৈ যদি মই 2 লগত 2 বহাই দিও কেন হ'ব 2 * 2 = 4 হ'ব আৰু যদি y বহাই দিও 3 * 3 হ'ব আৰু যোগ কৰি দিও কেন হ'ব 7 তে y গলো কেন হ'বগৈ 7 অপচন নম্বৰ c টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতা স্বীকাৰ্য নহয় বুলি সুধিছে আৰু এটো আপোনাৰ দুবাৰৰ আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ এখন কোৱেশ্চন পাছ আমি অলৰেডি কৰি পেলাই আপলোড কৰিছে বাৰু ডেসক্ৰিপচনটো আপোনাক চাব পাৰিব তাতে আহিছিল এই কোৱেশ্চনটো ওকে এতিয়া ইয়াত চাওঁছে কোনটো হ'ব ইয়াত চাওক কু বা মানে এংগল সাইড ই হ'ব নোৱাৰে কোনো কাৰণত তো হয় না বা কোন এতিয়া চাওক ইয়াত দুটা কথা আহি গ'ল দুটা কথা কেনেকৈ হৈছে কথাটো ইয়াত অপচন দুটা আছে যে দুইটা বস্তু আমাৰ যেন নহয় যেন লাগিছে হয়নে কথাটো তে নহয় যেন আমাৰ লাগিলো কিন্তু এটাই হিচাপে আমাৰ এটা হ'ব কিহৰ কাৰণে হ'ব চাওক সি টো হ'ব আমি শিওৰ সি টো আমাৰ অপচনত শুদ্ধ হয় কাৰণ বা আছে বাহু আছে এই দুটাত আমাৰ কোনে কোৱেশ্চনটো লাগি আছে কোৱেশ্চনটো কেনেকৈ হৈ যাব চাওক আমি দুটা বাহু সমান হ'লে তিনিটা বাহুটো সমান হ'ব লাগিব বুলি আমি গ্যাৰান্টি দিব নোৱাৰো বা দুটা ত্ৰিভুজৰ যদি দুটা এংগল যদি ইকুৱেল হয় তেহা তিন নম্বৰ এংগলটো কেন হ'ব 180 বা মাইনাস কৰিব লাগিব দুইটাতে সো ই অবিয়াসলি সমান হ'ব সো অপচন নম্বৰ এ টো হ'ব পাৰে তো অপচন নম্বৰ বি টো কি হ'ব নোৱাৰে তে আমাক কোনটো আনসাৰ হ'বগৈ আনসাৰটো হ'ব সত্যসিদ্ধ নহয় বুলিহে সুধিছিলে সো অপচন নম্বৰ বি টো নহয় ওকে বি টো হ'ব নোৱাৰে ওকে নেক্সট কাৰণ যেনেকৈ আমাক কি কৈছিলে সৰ্বক স্বীকাৰ্য নহয় বুলি কৈছিলে ওকে অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো ABC PQ ৰ সৰ্বসম হলে এংগল A ইকুৱেল দিয়া আছে B ইকুৱেল দিয়া আছে C ইকুৱেল দিয়া আছে তাহলে R2 দেব হৈছে এতিয়া চা কথাটো কেনেকৈ সিম্পল কথা সৰ্বসম বুলি কৈছে A টো কাৰ লগত সমান হ'ব P লগত B টো কাৰ লগত হ'ব Q লগত C টো কাৰ লগত হ'ব R লগত এতিয়া R টো আমাক উলিয়াব দিছে R টো C লগত যে সমান আছে C ভ্যালু কিমান আছে
30 আছে তে অপশ্যন নম্বৰ কি হ'ব এইটো শুদ্ধ হ'ব হয়নে কথাটো অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব যদি এটা চতুৰ্ভুজৰ যাৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী তাক কোৱা হয় এই চাওক প্ৰতিটো বাহু সমান বুলি ক'লে কাক কোৱা হ'ব এটা হ'ল বৰ্গ আৰু এটা হৈছে ৰম্বাস আৰু যেহেতুকে প্ৰতিটো কোণ 90 ডিগ্ৰী বুলি কৈ দিলে তেনেহ'লে এই কোণ হ'ব লাগিব এই বৰ্গই হ'ব লাগিব কাৰণ ৰম্বাসৰ বিপৰীত কোণবোৰহে সমান তাই বাকিটা কোণটো 90 ডিগ্ৰী নহয় সো অপশ্যন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এটা বস্তুৰ কিনা দাম যদি 100 টকা হয় আৰু 10% লাভত বিক্ৰী কৰে বস্তুৰ বেচা দাম কেনে কৰিছে একো নাই একদম সিম্পল কথাটো হ'ল কি কিনিছে 100 টকাত বেচিছে 10% লাভত মানে 100 টকা বস্তুটো কত বেচিব লাগিব 110 টকাত বেচিব লাগিব কাৰণ 10 টকা লাভ হ'ব লাগিব ন তেতিয়াহে হ'ব তে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনটা আগবাঢ়িলোঁ কোএফিচিয়েন্ট অফ x in px square minus qx by 5 plus n তে এটো কেনেকুৱা হ'ব জানেনে এটো হ'ব কি আমি x ৰ কোএফিচিয়েন্ট লিখিব লাগে x ৰ কোএফিচিয়েন্ট মিন্স x ৰ সৈতে কি লাগি আছে x ৰ সৈতে কি লাগি আছে q by 5 লাগি আছে sin কি আছে মাইনাস সো মাইনাস q by 5 হ'ব ইয়াৰ আনসাৰ ওকে অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে আমি 41 নম্বৰ কোৱেশ্যন লাগ বাহিছো যদি এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 48 হয় তে বৰ্গটো বাহু দিশ সমান কৰিছে চাৰিটা বাহুৰ যোগফল মানে কেনেকা হ'ব এটা চাওক বৰ্গ বুলি কোৱাৰ লগে লগে চাৰিটা বাহু সমান তে চাৰিটা বাহু যদি সমানে হয় তে এটা যদি x কে থাকে তে চাৰিটা বাহু কেন হ'বগৈ 4x হ'ব কাৰণ x + x + x + x = 48 তে 4x কেন হ'বগৈ 48 তে x = কেন হ'বগৈ 12 মানে এটা বাহুৰ দিশ কেন হ'বগৈ 12 cm মানে অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট 42 নম্বৰ কোৱেশ্যনটো আগবাঢ়িলোঁ যদি চতুৰ্ভুজৰ সন্নিহিত বাহু দুযোৰ পৰস্পৰ সমান তেনেহ'লে চতুৰ্ভুজটো কেন হ'ব সুধিছে এতিয়া চাওক সামন্তৰিকৰ কি হয় বিপৰীত বাহু সমান হয় আয়তৰ বিপৰীত বাহু সমান হয় ৰম্বাসৰ চাৰিটা বাহু সমান হয় একমাত্ৰ কাঁইট চিলাৰহে কি হৈ যায়গৈ সন্নিহিত বাহু সমান হয় মানে এইটো আৰু এইটো সমান হয় এইটো আৰু এইটো বাহু সমান হয় ঠিক আছে তো অপশ্যন নম্বৰ কি হ'ব সি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ PQ আৰু PR হৈছে ত্ৰিভুজ PQR ৰ এটা পইণ্ট হয় আৰু ST টো মই উলিয়াব দিছে এতিয়া মই এটা ত্ৰিভুজ এটা ড্ৰ কৰি চাওঁ ইয়াত মই নাম দিলোঁ PQR তে কি উলিয়াব লাগিব S আৰু T মধ্যবিন্দু S এটো হৈ গ'ল T আৰু আমি কি জানো যে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডালে তৃতীয় বাহুক সমান্তৰাল হয় আৰু মাপৰ আধা হয় তে ST কি হ'ব ST প্যাৰেলাল টু QR হৈ গ'ল ST ইকুৱেল টু কি হ'ব হাফ অফ QR হ'ব তে যেটো কি ST ভ্যালুটো উলিয়াব আছে QR টো কিমান আছে 10 cm আছে তে ইয়াৰ হাফ কিমান হ'ব হাফ কৰিলে হ'ব কিমান 5 cm হ'ব তে অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব ওকে আমি 44 নম্বৰ কোৱেশ্যন আগবাঢ়িলোঁ এটা সামন্তৰিকৰ চাৰিটা কোণৰ সমষ্টি আৰু এটো চাৰিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় নে 360 ডিগ্ৰী হয় কনফিউজন হৈ যায় না এখন মনত ৰাখিবা এটা কথা ত্ৰিভুজ বুলি ক'লে 180 হ'ব আৰু চতুৰ্ভুজ বুলি ক'লে সদায় কি হ'বগৈ 360 ডিগ্ৰী হ'ব আৰু সামন্তৰিকটো কি চতুৰ্ভুজ নে ত্ৰিভুজ চতুৰ্ভুজ তে চতুৰ্ভুজ যেহেতুকে হয় ই কি হ'ব লাগিব তে 360 ডিগ্ৰী হ'ব তে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ সি টো শুদ্ধ হ'ব আৰু এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইবোৰ পৰীক্ষাত কিন্তু প্ৰুফ কৰিবলৈ আহে দেই আপোনালোকে চাব কিন্তু কিতাপত ওকে নেক্সট কুৱেশ্যনটো চাওক এইটো হ'ল কিতাপৰ কুৱেশ্যনে হয় 8.1 অনুশীলনীটোৰ প্ৰথম অংকটোৱে হয় কিন্তু ইয়াত আকৌ কি কৰিছে এনেকৈ MCQ দি দিছে একো নাই তথাপি মই কথাটো বুজাইব ট্ৰাই কৰিছোঁ কোনবোৰ অনুপাত দিয়া হৈ আছে এটা কি হ'বগৈ 3 5 9 আৰু 13 দিছে তে আমি অনুপাত দিলে আমি কি লিখিম জানেনে 3x 5x 9x আৰু 13x আৰু এই গোটেইটা যে আমি যদি প্লাস কৰি দিওঁ তে প্লাস কৰিলে কি হ'বগৈ চাওক তিনিটা কোণৰ যে চাৰিটা কোণৰ সমষ্টি কি হ'ব 360 ডিগ্ৰী ই কি হ'বগৈ 360 ডিগ্ৰী তে এটা আমি এটা যোগ কৰিলে কেন পামগৈ 8 5 3 8 8 9 17 17 জনী কেন পামগৈ আমি 30 পাম 30x তে x ইকুৱেল কেন হ'বগৈ 360 বাই হৈ গ'লগৈ 30 কাটাকটি গ'লে কেন হ'বগৈ 12 আৰু ডাঙৰ কোণটো উলিয়াব ডাঙৰ কোণটো কোনটো হ'ব 13 টো হ'ব 13 সৈতে যদি মই 12 টো 13 লগত যদি মই 12 মাল্টিপ্লাই কৰোঁ কেন হ'বগৈ 156 তে 156 হ'লে কোন হ'ব অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব আৰু এই 45 তে আছিলে আমাৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ MCQ কিটা মেথছ কুৱেশ্যন পেপাৰ আৰু বাকিখিনি মেথছ অকমান বা দুটামান মেথছ হাৰ্ড আহিছে মই কৰি দিছোঁ বাৰু শেষলৈ আপোনালোক চাই থাককচোন বাৰু এইটো হৰ পৰিমাপন কৰিব দিছে আমি সকলোৱে জানো √7 প্লাছ √2 দি মাল্টিপ্লাই কৰি দিলে হৈ গ'ল উৎপাদক বিশ্লেষণ কৰিব দিছে এইটো কি হ'ব জানেনে এই যে a কিউব প্লাছ b কিউব
প্লাছ 3a² b প্লাছ 3ab² মানে a প্লাছ b হোল কিউবৰ যিটো ফৰ্মুলা আছে যে সেইমতে বস্তুটো ভাঙিলে আনচাৰটো আহি যাব নেক্সট কৈছে কি যে 2x + y = 8 ৰৈখিক সমীকৰণৰ লেখ দুডালে ছেট কৰা বিন্দু কেইটা স্থানাংক উলিয়াব দিছে লেখডালে অক্ষজালক ছেট কৰা বিন্দু তো অক্ষজালক ছেট কৰা বিন্দু বুলি কোৱাৰ লগে লগে কি হ'ব এইটো হেৰি কৰক কৰি চালে ওলাই যাব যদি আমি y x অক্ষ বুলি ধৰোঁ তো x অক্ষ বুলি ধৰিলে কি হ'ব y ভেলুটো 0 হ'ব y ভেলুটো 0 যদি বহাই দিওঁ তেনেহ'লে x ভেলু কেনে ওলাবগৈ চাই একে কৰিয়ে দিছোঁ চাওক y x অক্ষ বুলি ক'লে y ভেলুটো 0 হ'ব তো কি হ'বগৈ 2x = কেনে হ'ব 8 তে x = কেনে হ'বগৈ 4 হ'ব এটা কেনে মানে 4 0 পাই গ'লোঁ এবাৰ ধৰিলে আমি y অক্ষ বুলি ধৰিলোঁ তো y অক্ষ হ'লে কেনে হ'ব x ভেলুটো 0 হ'ব তো y ভেলু কেনে হ'বগৈ 8 মানে কেনে হ'বগৈ 08 ওকে এই দুটাই হ'ব আনচাৰ নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ যে ইয়াক আমি কি কৰিব লাগে x - 1 ৰে ডিভাইড কৰিব লাগে আমি সকলোৱে জানো বা x ৰ জেগাত কি হ'বগৈ a টো বহাই দিলেও যিটো ৰিজাল্ট ওলাব সেইটোৱে হ'ব ইয়াৰ ভাগশেষ 5x - 4 = 7 সমীকৰণটোক ইমান আৰ্হিত প্ৰকাশ কৰিব দিছে একদম চিম্পুল কথা প্ৰকাশ কৰিবলৈ কি হয় চাওক x ৰ কথাটো আগত আহিব তাৰ কি আহিব y টো আহিব প্লাছ কোন আহিব কনষ্টেণ্ট টাৰ্মটো আহিব হ'লনে তো ইয়াত a কিমান 5 b কিমান -7 c কিমান -4 হৈ গ'ল খতম ঠিক আছে নেক্সট 0.134 বাৰ দিয়া হৈ আছে তাক বিভাগীয় আকাৰ প্ৰকাশ কৰিব জানে এটা কৰিব পাৰে √5 সংখ্যাৰ ঘাত বহাব দিছে এই 53 নম্বৰ কুৱেশ্যনটো কি হৈছেগৈ অকণমান খালি পাজল এটা দিছে যিটো বস্তু আপোনালোকৰ কিতাপত নাইকিয়া একো নাই ইয়াত প্ৰিণ্ট মিছ হৈছে -1 হ'ব লাগিব দেই ইয়াত কি হ'বগৈ -1 হ'ব মানে ইয়াত যে 1টো দিছে সেইটো -1 হ'ব -1 অ'কে এই অংকটো মই কৰি দিছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ আৰু এই লাষ্টৰ পেজত চাওকচোন মই কৰি দিছোঁ মই বুজাই দিব ট্ৰাই কৰিম মই এতিয়া চাব ইয়াত a যদি বাৰু -1 আছে a to the -1 আছে প্লাছ b to the -1 আছে প্লাছ a to the -1 b a to the -1 মাইনাছ b to the -1 -1 মিন্স কি 1/a হয়নে কথাটো যদি মই 1/a ওপৰটো 1/a ওপৰটো 1/a তলতো কি হ'ব 1/a প্লাছ 1/b 1/a মাইনাছ 1/b যদি কৰোঁ এতিয়া চাওক আমি এলচিএম লৈ ল'ম এলচিএম ল'লে কি হ'ব ওপৰটো 1/a আছে তলত কি হ'বগৈ ab আহিব এলচিএম হ'লে কি হ'ব b + a আহিব তো ab আহিব আনচাৰটো ইয়াত কি আহিবগৈ কৰিলে কি হ'ব b - a আহিব তেতিয়াহ'লে ওপৰৰ হৰটো বা ওপৰৰ ডিনমিনেটৰটো তললৈ গুচি আহে আৰু তলৰ ডিনমিনেটৰটো কি হৈ যায় হৰটো ক'লে যে ওপৰলৈ গুচি যায় চ' এইটো মই কি কৰিলোঁ বনাই ল'লোঁ তেনেকৈ এইটো বনাই ল'লোঁ ইয়াত চাওক a কেঞ্চেল হৈ গ'ল তো ইয়াত a আৰু a কেঞ্চেল হৈ গ'ল a আৰু a কেঞ্চেল হৈ গ'ল থাকিলে কোনটো b/b + a b/b - a থাকি গ'ল তো এলচিএম ল'লোঁ এলচিএম ল'লে কি হ'বগৈ যে আমি যদি a নাম্বাৰটো ইয়াকে ডিভাইড কৰি দিওঁ তো ইয়াৰ ফেক্টৰ কি ওলাব এইটো ওলাব b - a ওলাব b - a সৈতে কি মাল্টিপ্লাই কৰিমগৈ b মাল্টিপ্লাই কৰিম তেনেকৈ আমি ইয়াত চাওক b - a আছে তেতিয়া কি হ'বগৈ কাষত কৰিব লাগিব b + a কৰিব লাগিব বাট এতিয়া চাওক কথাটো আমি নকৰি কি কৰিলোঁ জানে আমি b-টো যে আছে যে এই b-টো যে আছে যে b-টো মই কি কৰিলোঁগৈ কমন লৈ ল'লোঁ কমন লৈ ল'লে কি থাকিব b - a হৈ গ'ল b + a হৈ গ'ল a কেঞ্চেল কি থাকিলে 2b থাকিলে 2b হৈ গ'লগৈ তো b লগত 2b কৰিলে কেনে হ'বগৈ 2b² হ'ব আৰু তলত b² - a² অলৰেডি আছে অ'কে এইটোৱে হৈ গ'ল এই 57 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো অ'কে আপোনালোকে অকণ ট্ৰাই কৰিব একো নাই বেছি টান নহয় পাৰিব 54 নম্বৰ কুৱেশ্যনটো এইটো আমাৰ কিতাপৰ কুৱেশ্যনে হয় x + y = 0 হ'লে x³ + y³ + z³ কি হৈ যায় 3xy z সেইটো আমাৰ ফৰ্মুলা হৈ যায় ফৰ্মুলা কৰিলে গমে পাই যাব নেক্সটটো হৈছে যে x + y = 3 ৰৈখিক সমীকৰণটো লেখ সংকলন কৰিব দিছে আমি জানোৱে নেক্সট হৈছে ABC ত্ৰিভুজৰ AD আৰু BC লম্ব সমদ্বিখণ্ডক দেখুওৱা যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ এইটো একো নাই একদম চিম্পুল কথাটো এনেকৈ দিলোঁ এইটো দিলোঁ A B C এইটো হৈ গ'ল D কনগ্ৰুৱেণ্ট দেখাওক কনগ্ৰুৱেণ্ট কেনেকৈ দেখাব লম্ব সমদ্বিখণ্ড বুলি কৈছে চ' ই 90 ডিগ্ৰী 90 ডিগ্ৰী এইটো কোণ লগত এইটো কোণ সমান এইটো কোণ কি হ'ব সাধাৰণ কোণ হ'ব চ' ত্ৰিভুজ দুটা কি হৈ যাবগৈ সৰ্বসম হৈ যাব তেতিয়া AB = AC হৈ যাব কি হৈ যাবগৈ এটা সমান আৰু তাৰ কি হৈ গ'ল সেই সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল অ'কে নেক্সট আহিলে প্ৰমাণ কৰা যে ত্ৰিভুজৰ কোনকেইটা সমষ্টি 180 ডিগ্ৰী এইটো অলপ মই আপোনালোকক কৈছোঁহে কোণৰ সমষ্টি 180 ডিগ্ৰী বা চতুৰ্ভুজৰ কোণৰ সমষ্টি 360 ডিগ্ৰী এইবিলাক পৰীক্ষাত আহে প্ৰমাণ কৰা যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু তাৰ বিপৰীত কোণ দুটা সমান এইটো পৰীক্ষাত আহে এইটো একদম চিম্পুল এইমাত্ৰ কৰা নিচিনাই হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কৈ দিছে তে কি হ'ব এইটো কোণৰ এইটো বাহু সমান হয়নে এইটো হয় সাধাৰণ বাহু আৰু এই কি হৈ যায় আমি এই উন্নতি বুলি কৈছোঁ তো 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব চ' কি হ'ব চাইড এংগল চাইড ৰুল চাইড ডিজাৰ কি হ'বগৈ কনগ্ৰুৱেণ্ট হৈ যাব কনগ্ৰুৱেণ্ট কি হ'ব এংগল B = এংগল C হ'ব অ'কে নেক্সট কুৱেশ্যন হৈছে দেখুওৱা যে সামন্তৰিক এডাল কৰ্ণ হয় সামন্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে এইটো উপপাদ্যৰ কুৱেশ্যনে হয় এইটো আমি পৰা যাব 62 কৈছে যে ৰেখা আৰু কোণ চেপ্টাৰটো লাষ্টৰ এক্সাৰচাইজৰ 3 নম্বৰ মেথছটো হ'ল এইটো আৰু এইটো আপোনালোকে চাব পাৰিব একো নাই
ইয়াত কিমান আছে 62 আছে 54 আছে ইয়াক কি হ'বগৈ 1 তে মাইনাছ কৰি দিয়ক ইয়াতো পাই গ'লো আৰু যেতিয়া আমি ইয়াতো পাই যাম তে কি হ'ব ইয়াক কি কৰিবা হাফ কৰি দিব হাফ কৰিলে কিমান হ'বগৈ এই সৰু পোৰ্চনটো ওলাই যাব মানে আপোনাৰ কি হ'বগৈ হাফ কৰিলে এই সৰু পোৰ্চনটো ওলাব আৰু ইয়াক হাফ কৰিলে কি হ'ব সৰু পোৰ্চনটো ওলাব তেতিয়া আকৌ 180 বাদ মাইনাছ কৰি দিওঁ এটা যোগ কৰি পেলাই তেতিয়া আমি এই এংগলটো পাই যাম ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চন আগব আহিছোঁ ইয়াত কৈছে কি উৎপাদক বিশ্লেষণ পদ্ধতি এটা কৰিব দিছে এইটো আমি পৰা যাব কাৰণ কিমান ভ্যালু বহালে ই 0 হয় এইটো চাব লাগে তবে আমি তাক উৎপাদক বিশ্লেষণ পদ্ধতি কৰাব পাৰোঁ নেক্সট এই অংকটো অকমান পাজল দিছে একো নাই এটো একদম সবতকৈ ইজি ম্যাথছ হয় সো মই এটো ম্যাথছ কৰি দিছো আহকচোন সেইফালে চাওঁ তে এটো ম্যাথছ চাওক কি হৈছে এটো ম্যাথছ দিয়া হৈ আছে লেফট হ্যান্ড সাইড মই লিখি ললো নেক্সট কি হ'ব কৈছে চাওকচোন 1 ৰাখিলো এই x আমি এটা বস্তু কি জানো যে কোনবা বস্তুৰ যদি পাৱাৰটো যদি নেগেটিভ থাকে মানে কি ডিভাইড হৈ আছে হয় না তে x টু দি পাৱাৰ b মাইনাছ a মানে কি হ'ব x টু দি পাৱাৰ b ডিভাইডেড বাই x টু দি পাৱাৰ a তেনেকৈ হ'ব x টু দি পাৱাৰ c ডিভাইডেড বাই x টু দি পাৱাৰ a তে গোটেইকেইটা বস্তু কি কৰিলো ইহঁতৰ পৰা কি কৰিলো আমি ইয়াত এটাকে বহাই ললো ঠিক আছে বহাই ললো যেহে কি কৰিম আমি ইয়াত এলসিএম লম ওপৰটো 1 আছে এলসিএম ললে কি আহিব x টু দি পাৱাৰ a আহিব x টু দি পাৱাৰ a ওপৰ কি হ'ব x টু দি পাৱাৰ a প্লাস x টু দি পাৱাৰ b প্লাস x টু দি পাৱাৰ c তেনেকৈ আমি এই পোৰ্চনটো কৰিলো এই পোৰ্চনটো কৰিলো তেনে আমি ইটো পোৰ্চনো কৰিলো তেনেকৈ এইটো পোৰ্চনো কৰিলো এটা কি হ'ব সো এই তল x টু দি পাৱাৰটো কি হ'ব ওপৰলৈ গুচি যাব হয়নে কথাটো সেকশন বাও ওপৰলৈ গুচি যাব হগল তাগতে মানে এটা কাম কৰিলো আমি এটা বস্তু সিল লিখিলো x টু দি পাৱাৰ a x টু দি পাৱাৰ b x টু দি পাৱাৰ c নেক্সট এটা b x টু দি পাৱাৰ a x টু দি পাৱাৰ c আছে নহয় মই বনাই ললো a b c বনাই ললো এটো বনাই ললো a b c বনাই ললো ঠিক আছে এটা x টু দি পাৱাৰ এটো কি হ'ব ওপৰলৈ গুচি যাবগৈ ওপৰলৈ যেটাকে যাবগৈ তে ইয়াত কি হ'বগৈ x টু দি পাৱাৰ a বাই x টু দি পাৱাৰ a প্লাস x টু দি পাৱাৰ প্লাস x টু দি পাৱাৰ c তেকে তিনটা বস্তু আহি গ'ল তে এতিয়া চাওক যদি মই ইয়াত এলসিএম লৈ লওঁ এটো লগত এটো যদি মই এলসিএম লওঁ কি হ'ব এটা আহি যাব এটা আহি গ'লে কি হ'ব তাৰ ৰিমাইন্ডাৰ বিলাক লিখি যাব লাগিব এটো যদি ৰিমাইন্ডাৰ হয় লিখি দিলো এটা চাওক দুইটা বস্তু কি হৈ আছে সমান হৈ আছে না নাই সমান যেহেতুকে হৈ আছে সো কি কৰিব আমি এটা কি কৰিব পাৰো কাটি দিব পাৰো তে কি হ'বগৈ 1 হ'ব আনসাৰটো হৈছে তে অপচন নম্বৰ কি হ'বগৈ অপচন এটো যেনেকৈ অপচনৰ কোৱেশ্চন নহয় আসলে এটা লাষ্ট কোৱেশ্চন হয় তেটো কি হ'বগৈ আপোনাৰ 1 হ'ব ইয়াৰ শুদ্ধ আনসাৰ তে এইকিটা আসলে কামৰূপ ৰুৰাল ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউ লগতে আমি কিছুমান এক্সট্ৰা ম্যাথছ কিছুমান আমি কৰিব ট্ৰাই কৰিলো আপোনাক কেনেকুৱা পালে কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেন্টে আমাক যথেষ্ট উৎসাহ প্ৰদান কৰে আপোনালোকৰ চাবৰ লগৰ বন্ধুৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সকলো উপকৃত হ'ব পাৰে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা আৰু ভাল মানুহ হোৱা আৰু আগুৱাই যাবলৈ সক্ষম হোৱা সকলোকে পৰীক্ষাৰ শুভেচ্ছা জনাই আজি এই ক্লাছটোৰ পৰা বিদায় মাগিছো সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ